কলেজ শিক্ষকসকলৰ পদোন্নতিৰ ক্ষেত্ৰত পূৰ্বৰ নীতি সলনি কৰা হৈছে। সাধাৰণতে চৰকাৰী বিজ্ঞপ্তি প্ৰকাশৰ দিনাৰে পৰা পদোন্নতি ধৰা হয়। এইবাৰৰ পৰা যোগ্যতা অৰ্জন কৰাৰ পৰাই পদোন্নতিৰ নীতি। যিদিনা যোগ্যতা অৰ্জন কৰিব সেই দিনটোৰ পৰাই পদোন্নতি বুলি ধৰা হ'ব। ৰাজ্যিক কেবিনেটৰ অন্তত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এসিস্ট্যান্ট প্রফেসর এসোসিয়েট হব, এসোসিয়েট প্রফেসর হব। নেক্সট প্রমোশনের কারণে আমি ডেট অফ নোটিফিকেশন তো নাচাও, আমি ডেট অফ ইলিজিবিলিটি তো চাম। যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল, ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিল। কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে, কোনোবাই 6 মাহ পিছত পালে, কোনোবাই 3 মাহ পিছত পালে, কোনোবাই 2 বছৰ পিছত পালে। যি নহওক প্ৰমোশন এটা দিনত পালে, কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয়, নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয়, তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে for the next promotion, for the পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰাই তেওঁলোকৰ সিনিয়ৰিটি কাউণ্ট হ'ব।